সুপ্ৰিম কোৰ্টে এই বিষয়টোৰ ওপৰত কগনাইজেন্স লৈছে। সুপ্ৰিম কোৰ্টত এজন ব্যক্তিয়ে কেছ কৰিছিলে USTMৰ প্ৰসংগত। সুপ্ৰিম কোৰ্টে ইতিমধ্যে নটিচ জাৰি কৰিছে। অসম চৰকাৰকো নটিচ দিছে, মেঘালয় চৰকাৰকো নটিচ দিছে আৰু সুপ্ৰিম কোৰ্টৰ এম্পাৱাৰ্ড কমিটিকো নটিচ দিছে। গতিকে মই আশা কৰোঁ যে সুপ্ৰিম কোৰ্টৰ এম্পাৱাৰ্ড কমিটি নিশ্চয় গুৱাহাটীলৈ আহিব, মেঘালয়লৈ আহিব, তেওঁলোকে নিজৰ মতে তদন্ত কৰিব। আমি বহুদিন চেষ্টা কৰি আছিলোঁ যে এই তদন্তটো খুলিব লাগে। এতিয়া সেই কামত আমি আগবাঢ়ি যাব পাৰিছোঁ আৰু মেঘালয় চৰকাৰেও আমাৰ লগত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিছে। গতিকে মই ভাবোঁ যে অহা 2-3 বছৰত নিশ্চয় পৰিৱেশৰ উন্নতি হ'ব।